ঢকুৱাখানাত চিকিৎসকৰ হেৰাল ভূত। মুখ্য নিৰ্বাচনী আয়ুক্তৰ বাৰম্বাৰ আহ্বান নিৰ্বাচন স্বচ্ছ নিকা আৰু প্ৰভাৱমুক্ত কৰাৰ। ৰাজ্যিক নিৰ্বাচনী আয়ুক্তৰ স্পষ্ট নিৰ্দেশনা প্ৰতিগৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুব্যৱস্থা কৰাৰ। পিছে এনে নিৰ্দেশনালৈ ভ্ৰক্ষেপ নাই একাংশ অবিবেচকী নিৰ্বাচনী বিষয়া কৰ্মীৰ। কেইদিন ঢকুৱাখানাত প্ৰতীয়মান হ'ল শুক্ৰবাৰে সম্পন্ন হোৱা লোকসভাৰ সাধাৰণ নিৰ্বাচনত। ৭৮ নং ঢকুৱাখানা বিধানসভা সমষ্টিৰ ১৩১ নং দাংধৰা ভোটকেন্দ্ৰত শুক্ৰবাৰে সংঘটিত হয় এনে এক দুষ্কাৰ্য। কেন্দ্ৰটোৰ এগৰাকী সচেতন ভোটাৰ ত্ৰিনয়ন মিলি, পেছাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপক। এইগৰাকী সচেতন ভোটাৰে চিকিৎসা মহাবিদ্যালয়ৰ ন্যস্ত নিয়মীয়া দায়িত্ব সম্পন্ন কৰাৰ পাছত শুক্ৰবাৰে উপস্থিত হৈছিল নিজৰ ভোটকেন্দ্ৰ দাংধৰা উচ্চ মাধ্যমিক বিদ্যালয়ত। বিধিগত নথিপত্ৰসহ চিকিৎসকগৰাকী বিয়লি শাৰী পাতি উপস্থিত হৈছিল ভোটদানৰ বাবে। কিন্তু ভোটদানৰ বাবে নিজৰ ক্ৰমিক নম্বৰ সন্ধান কৰাৰ পাছত নিৰ্বাচনী বিষয়াই জনায় তেওঁৰ ভোট ইতিপূৰ্বে সাব্যস্ত হৈছে। নিজৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হৈ স্তম্ভিত চিকিৎসক মিলিয়াই লগে লগে কেন্দ্ৰটোৰ প্ৰিজাইডিং বিষয়া, প্ৰথম পুলিং, দ্বিতীয় পুলিং বিষয়াসকলক অভিযোগ দিয়ে। কিন্তু এগৰাকী সচেতন নাগৰিকে নিজৰ ভোট শক্তিৰ পৰা বঞ্চিত কেনেকৈ হ'ব লগা হ'ল তাৰ প্ৰত্যুত্তৰ বিচাৰি ব্যৰ্থ হয়। পৰৱৰ্তী সময়ত চিকিৎসক মিলি ঢকুৱাখানা জিলা নিৰ্বাচনী বিষয়া কাৰ্তিক কলিতাৰ কাৰ্যালয়ত উপস্থিত হৈ লিখিত অভিযোগ দাখিল কৰে। এটা ভোটকেন্দ্ৰত পৰ্যাপ্ত নিৰ্বাচনী বিষয়া কৰ্মী নিযুক্ত হোৱাৰ পাছতো কিদৰে ভুৱা নথিপত্ৰৰে অজ্ঞাত ব্যক্তিয়ে জালিয়াতিৰে ৰেগিং কৰি ভোট দিবলৈ সক্ষম হ'ল সেয়া চিন্তনীয় বিষয় হিচাপে ধৰা দিছে। জিলা নিৰ্বাচনী বিষয়া কলিতাই এই সন্দৰ্ভত তাৎক্ষণিকভাৱে তদন্ত কৰাৰ আশ্বাস দিছে ভোটবঞ্চিত চিকিৎসক মিলিক। এই সন্দৰ্ভত জিলা নিৰ্বাচনী বিভাগ কঠোৰ হোৱাটো কাম্য। তদন্তৰ পাছত এই দুষ্কাৰ্যৰ সৈতে জড়িতসকল চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰাটো প্ৰতিগৰাকী সচেতন ভোটাৰে কামনা কৰিছে। মই লখিমপুৰ মেডিকেল কলেজত কাম কৰা ডক্টৰ হয়। আজি ৰাতিপুৱা ডিউটি কৰিলোঁ। ডিউটি কৰি 2টা বজালৈকে ডিউটি কৰি মোৰ জন্মস্থান ঢকুৱাখানাৰ দাংধৰা হাইস্কুলৰ পুলিং চেণ্টাৰত মই দিব আহিছিলোঁ। ভোট দিব বহুত আশাৰে আহিছিলোঁ। কিন্তু আহি পাই মই লাইন পাতি যেতিয়া ভিতৰত পাইছোঁ এতিয়া মোৰ নামটো কটা আছে, মানে কোনোবাই অলৰেডি দি থৈ গৈছে। কি কৰিম, উপায় নাই। তেওঁলোকক অলপ মোৰ খং উঠিছে, লাজ পাইছোঁ, মোৰ আত্মসন্মানত লাগিছে। মোৰ জন্মস্থান যিখন স্কুলত মই পাছ কৰিছোঁ তাৰ পৰা পাছ কৰিছোঁ, তাত এনেকুৱা হেৰি হৈছে মোক চিনিয়ে নাপায়, তেনেকুৱা হৈ গ'ল না। উপায় নাই, খং কৰিতো তাৰ লাভ নাই। অলৰেডি অভিযোগ কৰিছে নেকি? অভিযোগ মই এতিয়া চিভিল এছডিঅ'ৰ তাত ৰিটাৰ্ণ কমপ্লেইন দি আহিছোঁ। বাকী তেওঁ চাব বুলি কৈছে, কাইলৈ চাব। আজিতো বিজি আছে বুলি ক'লে, কাইলৈ চাব বুলি ক'লে। মই আশা কৰোঁ বিহিত ব্যৱস্থা ল'ব। অফিচাৰ পুলিং এজেণ্ট নাম জানে? মই একচুৱেলি সময়ৰ মূৰে মূৰে চেঞ্জ কৰি থাকে বোলে, কিন্তু মোৰ গাঁৱৰে হয়। তেওঁলোকৰ এগেইনষ্টত অভিযোগ দিবলৈও অলপমান বেয়া লাগে। কিন্তু কথাটো হ'ল বেয়া কৰ্ম এটা হৈছে, গতিকে যাতে সেইটো ৰিপিট হৈ নাথাকে সেইটো কাৰণে মই বাধ্য হৈছোঁ। সেইটো ৰেগিংটো হৈছে, ৰেগিংটো হৈছে মোৰ ক্ষেত্ৰত হৈছে, নজনাকৈ আৰু কিমানজনৰ মোৰ ক্ষেত্ৰতে যদি হৈছে, বাকী কিমানজনৰ তেনেকৈ হৈছে এমিনেটলি মোৰ ডাউট আছে। ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ কি চাওক, CCTV ফুটেজ আছে, ফুটেজ চেক কৰক। যদি তেনেকুৱা হেৰি হয় ৰিপুলিং হ'লে ভাল পাম। আৰু যিকেইজন দুষ্কৃতিকাৰীয়ে সেইটো কৰ্ম কৰিছে তেওঁলোকক বিহিত ব্যৱস্থা লোৱাইছে।